হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে নিশ্চয় ভালে আছে। এই ভিডিঅ'টো গৰু বিহুৰ দিনাখনিয়ে কৰা ভিডিঅ' দিয়াত পলম হ'ল অলপ। যিহেতু মোৰ গা বেয়া, বেটাও গা বেয়া, ইমান ফোনত ব্যস্ত হৈ থাকিব পৰা নাই। ভিডিঅ' এডিটিং কৰিবলৈ মন নোযোৱা নিচিনা হ'ল। শেহতীয়াকৈ হ'লেও আপোনালোকক ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে আহিবলগীয়া দিনবিলাক সুখৰ হৈ ৰঙীন হৈ পৰে, তাৰে কামনা কৰিছোঁ। আৰু গৰু গাও ধুৱাই আনিলে মই ভিডিঅ' কৰিবলৈ নহ'ল, নগ'লোৱে মই ভিডিঅ' কৰিবলৈ। এইফালে বেটা আৰু মানুহজনে কণী খেলিছে বেটাৰ লগত, বেটা জিকিলে। দেখাইছোঁ, অকণমান ভিডিঅ' কৰি থৈ দিছিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আজিৰ দিনটো কি কৰোঁ, ক'লৈ যাওঁ তাকে অকণমান দেখাম। মই যিহেতু মাহঁতৰ ঘৰত আছোঁ, আজি বিহুৰ দিনাখনি ঘৰৰ পৰা আহিমগৈ বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। ময়ো গা পা ধুই আহিলোঁ। মায়ে ক'লে জলপান ঠিক কৰিব কাৰণে, সেইকাৰণে চিৰা জলপান দৈ গাখীৰ সৈতে ঠিক কৰিলোঁ খাবলৈ। ময়ো অলপ খাই দিলোঁ, মানুহজনে ভিডিঅ' কৰি থৈ দিছিলে। এইফালে ময়ো জলপান খালোঁ, সকলোকে জলপান দিলোঁ। আৰু মায়ে তিলপিঠা পুৰিছিলে, তিলপিঠাৰ সৈতে এইফালে হালোৱা আছিলে, চাহ দিলোঁ সকলোকে। বিশেষ একো পিঠা পোৱা নাই, তেলপিঠা পুৰিম আৰু লাহেকৈ। আৰু এইফালে ধুনীয়াকৈ ভাত খাই বৈ আজৰি হৈ ভাবিলোঁ ঘৰৰ পৰা আহোঁগৈ, যিহেতু মই মাহঁতৰ ঘৰত আছোঁহি। এইফালে মানুহজন আৰু বেটা মই যাবলৈ ৰেডি হৈ গ'লোঁ, ঘৰৰ পৰা আহোঁগৈ বুলি এপাক। যিহেতু ইমান দিন ইয়াত থাকিলোঁ, বিহুটো ভাবিলোঁ ইয়াতে খাই যাওঁ বুলি, মানুহজনেও ক'লে ইয়াতে খাই যাওঁ বুলি। সেইবাবে ঘৰৰ পৰাও এপাক আহোঁগৈ বিহুৰ দিনাখনি বুলি আমি আহিলোঁ। এইফালে ঘৰ পালোঁহি। আজিৰ দিনটো খাই থকাৰ নিচিনা হৈছে। মায়েও দিলে কিবা কিবি খাবলৈ, খাই বৈ মায়ে ক'লে যে বিলাহী ঢেৰ পকি আছে বুলি, বিলাহী অলপ ছিঙি ঘৰলৈ লৈ লোৱা বুলি। সেইকাৰণে বিলাহী ছিঙিবলৈ বুলি মই বাৰীলৈ আহিলোঁ। এইফালে বিলাহী ছিঙি আছোঁ, আপোনালোককো দেখাই দিছোঁ। মানুহজন গৈছে মাংস আনিবলৈ বুলি। আৰু এইফালে দেখিছেনে, মানুহজন শুই আছে। ইমানকৈ কৈছোঁ গাটো ধুৱাগৈ বুলি। গা ধুই আহিছিলে যদিও গাটো আকৌ ধুবলৈ কৈছোঁ। প্ৰত্যেক বছৰে আমি বহাগ বিহুৰ দিনাখনি দেউতা মৰিশালিত আমি প্ৰত্যেক বছৰে ধূপ চাকি জ্বলাই, এনেকৈ পিঠা যি পিঠা হওক দি পিনে আমি ধূপ চাকি জ্বলাওঁ। সেইবাবে এইবাৰো আমি আহিছোঁ যদি এনেকৈ সেৱা এটা কাঢ়ি যাওঁ বুলি আহিলোঁ। এইফালে বেটা দেখিছেনে, তাকো সেৱা কাঢ়িব লাগে, ধুনীয়াকৈ সিও ধূপ জ্বলাব। আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু এইফালে দেউতা মৰিশালিতো সেৱা কাঢ়ি আহিলোঁ। এইফালে পোৱালীকেইজনী আমাৰ চোতালত বিহু গাই আছে, তেহেঁতৰ বিহু চালোঁ আৰু সেৱা কাঢ়ি পিনে সিহঁতকো বিদায় দিলোঁ। আমি ঘৰলৈ ঘূৰি যাব লাগিব। আৰু এইফালে সেৱা কাঢ়ি মেলি ধুনীয়াকৈ মায়েও আমাক সোনকালে পকা কোলাকৈ ভাত পানী বনাই মেলি খুৱাই পঠিয়ালে। আপোনালোকৰ ভিডিঅ'টো দেখাই থাকিম।
ভিডিঅ'টো বৰ বিশেষ নহয়। দিনটোত আজি মই কি কৰিছোঁ কি নাই কৰা তাৰে অকণমান ক'লৈ গৈছোঁ কি খাইছোঁ কি নাই কৰা সকলোবিলাক আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। আৰু ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি পেলাই আইতাই আমলৈটোপ আনিছিলে। বিহুৰ দিনাখনি বোলে আমলৈটোপ খাব লাগে, কিন্তু মই আমলৈটোপ খাই বেয়া পাওঁ। পেলাই ধুনীয়াকৈ আমলৈটোপখিনি বাচি মেলি ধুনীয়াকৈ দিলোঁ মাহঁতৰ কাৰণে। এইফালে দেখিছেনে বেটালৈ বনালোঁ ৰুটি। সি ভাত পানী খাবলৈ মন কৰা নাই, সেইকাৰণে ভাবিলোঁ সি ৰুটি খাওঁ বুলি ক'লে ৰুটিকে পুৰিলোঁ আৰু এইফালে পনীৰ এটা বইল কৰি দিলোঁ, তাত ৰুটি চুকৈ খাবলৈ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যিসকলে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চালে বহুত বহুত ধন্যবাদ। আৰু নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে সকলোকে বাই বাই, গুড নাইট।